হাই গাইছ, আমি ওলালোঁ। ভণ্টিয়ে মাতিলে ফোন কৰি, বোলে আহক ৰুটি বনাইছোঁ, খাই যাবহি। গাটো বৰ ভাল নাছিলে মোৰ। তাৰপৰা এয়া গ'লোঁ সিহঁতৰ ঘৰ। বেটিয়ে যি ভাল পাইছে, ফূৰ্তি কৰি দেখিছে নাই, এয়া যি ফূৰ্তি পাইছে তাই। তাৰপৰা এয়া ভাগিনটো দেখিছেনে কেনেকুৱা নাচিছে সি। আমাৰ বেটিয়ে খুব ফূৰ্তি পাইছে, সেয়া দেখিছেনে এক্টিংখিনি কেনেকৈ কৰিছে। তাৰপৰা এয়া ৰুটি বনাই আছে সিহঁতি। এয়া আমাৰ ভণ্টি মানুহজন ৰুটি বনাইছে, ভিডিঅ' কৰিছোঁ যে লুকাই দিছে মুখখন। এয়া মাংস বনাই আছে। তাৰপৰা সেয়া ৰুটি হৈ গৈছে। তাৰপৰা সেয়া আমি খাবলৈ ল'লোঁ, যিহেতু বহুত টাইমো হ'ল। তাৰপৰা এয়া ৰুটি খাই কৰি আজৰি হ'লোঁ। তাৰপৰা এয়া ঘৰলৈ বুলি উভতিলোঁ আৰু। তাৰপৰা এয়া আহি থাকোঁতে ৰাস্তাটো বেটিয়ে যি উৎপাত কৰিছে দেখিছেনে বাৰু। এয়া আজিলৈ বাই বাই। ভিডিঅ'টো কাইলৈ ৰাতিপুৱা লগ পাম।